Audio Jungle. Audio Jungle. ঐ নিহা, তোক বাটতে লগ পালে ভালেই হ'ল। কিয় বাবুদা, কিবা কথা আছে নেকি মোৰ লগত? এই গাঁৱৰ সকলো ল'ৰা ছোৱালী পিকনিকলৈ ওলাইছে। তাকে বোলো মই তহঁতৰ ঘৰত গৈ কথা এষাৰ কৈ থৈ আহোঁগে। পিকনিক? ওলাবি আকৌ দেই, ভাল লাগিব সকলোৱে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পিকনিক খাবলৈ গ'লে। পইচা কিমানকে তুলিছা? 500কে। অলপ দূৰত যাম যে, সেইকাৰণে 500কে তুলিছোঁ। গাড়ীখনৰ ভাড়াও আছে, ইফালে মাছ মাংস এইবিলাক কিনা টকাও লাগিব নহয়। গোটেইবোৰে 500কে তুলিছোঁ। হ'ব দিয়া ধন্দা, মই বাৰু ঘৰত মাক কথাষাৰ সুধি চাম। যদি মায়ে কয় হ'ব বুলি তেতিয়াহে যাম মই। ইমান দিনৰ মূৰত ওলাইছোঁ পিকনিক খাবলৈ কাৰণে। খুৰীক ভালকৈ বুজাই কবি আকৌ, তেতিয়াহে খুৰীয়ে যাব দিব। হ'ব দিয়া, মই বাৰু কৈ চাম। এতিয়া বাৰু মোৰ নামটো লিখিব নালাগে, পইচা পাতিৰ কথা আছে নহয়। আৰু তোমালোকে আমাৰ ঘৰলৈ আহিব নালাগে। মায়ে যদি পইচা দিয়ে তেনেহ'লে মই নিজে পইচাটো দি থৈ আহিমগৈ তোমাক। ঠিক আছে, হ'ব বাৰু, আহিছোঁ। যোৱা। পিকনিক যাবলৈনো কাৰ মন নাযায়, কিন্তু কথা হ'ল টকা পইচাৰ 500কৈ তুলিছে। মোৰ মাৰ এদিনো হাজিৰাই নহয় 500। ক'ৰ পৰা দিব পাৰে? ইফালে মোৰ ওচৰত ভাল কাপোৰো নাই, গৰম কাপোৰো নাই, আনকি চেণ্ডেলো নাই। এনেকৈ বাৰু মই কেনেকৈ পিকনিকত যাব পাৰোঁ? তথাপি মাক এবাৰ কৈ চাওঁ আৰু কিবা কয় মায়ে। বাবুদা, সকলোকে ক'লা নহয় গাঁৱৰ? ক'লো। তেনেহ'লে পইচাকেইটা তুলিব লাগিব সোনকালে। তুলিব নালাগে নেকি, সিহঁতে নিজে আহি দিব। আৰু এই নিহাকো কৈ থৈ আহিছোঁ। ৰাস্তাতে লগ পালোঁ, যায় নাযায় সেইটো পিছৰ কথা বাৰু। তথাপি গাঁৱৰে ছোৱালী যেতিয়া কৈ থৈ আহিছোঁ। সেইজনী জানো যাব? তাইক আশা কৰি লাভে নাই। তাইৰ মাকেনো ক'ৰ পৰা পইচা দিব? পিছত কিবা এটা বাহানা কৰি নেযাওঁ বুলি কৈ দিব। তথাপি আৰু গাঁৱৰে ছোৱালী যেতিয়া কথাষাৰ কৈ থৈ আহিছোঁ, গ'লে যাব নগ'লে নাই আৰু। নগ'লে আমিয়ে যাম। নাই বাবুদা দেই, এইবোৰ ৰিস্ক নল'বা। কাম এটা কৰিবা, তাই সলনি বেলেগ এটা ল'ৰা ঠিক কৰিবা। মানে চিটবোৰ ফুল হৈ যাব লাগিবতো। কথাটো বেয়া হ'ব নেকি? তাই বোলে কথাষাৰ মাকক জনাই পেলাই আমাক ক'ব। একো লাভ নাই বাবুদা, মই কৈছোঁ নহয় তোমাক। তাই লাষ্টত কাপোৰ নাই কিবা নাই এনেকৈ কৈ নাযাওঁ বুলি কৈ দিব। সেইকাৰণে এটা চিট খালী হোৱাতকৈ বেলেগ এটা মানুহ পুৰ কৰাই ভাল। আগতীয়াকৈ কৈ থৈছোঁ কিন্তু বাবুদা, পিছত তুমিয়ে পস্তাবা পইচা নাপালে। ঠিক আছে, হ'ব বাৰু, মই বেলেগ এটাকে চাব লাগিব। হ'ব। এই ঠিকেই কৈছে, তাই তেনেকুৱাই। হ'ব দে নহ'লে, তহঁতৰ কথা শুনিহে মই ঠিক কৰিছোঁ কিন্তু দেই। পিছত আকৌ তাই বেয়া পালে মোক নধৰিবি। নধৰো দিয়া, আৰু তাই একো বেয়া নাপায়, তাই ভালহে পাব তাই সলনি বেলেগে গ'লে। ঠিক আছে বাৰু, চবকে ফোন কৰি পইচাকেইটা আমাৰ ঘৰলৈকে লৈ আহিবলৈ দিম। লিখি ৰাখিব লাগিব নহয়। হ'ব দিয়া, মই কাইলৈ দিম। ময়ো কাইলৈ দিম। হ'ব দিয়া বাবুদা, এতিয়া আমি গৈ থাকোঁ, কাইলৈ লগ পাম। আৰু সকলো এৰেঞ্জমেণ্ট তুমিয়ে কৰিব লাগিব। ঠিক আছে, হ'ব বাৰু। DJ এটা ল'ব লাগিব, তেতিয়াহে পিকনিকৰ ফিলটো আহে। হ'ব, তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে। মই আৰু পদ্মই এইবোৰ সকলো মেনেজ কৰিম। অ'কে, ঠিক আছে। মা, কথা এটা ক'বলৈহে আহিছিলোঁ। কি কথা ক? মানে মা, গাঁৱৰ সকলো ওলাইছে পিকনিক খাবলৈ কাৰণে। বাবুদাই মোক বাটতে লগ পালে আৰু মোকো কৈছে পিকনিক খাব যাবলৈ কাৰণে। মই বোলো ঘৰত কথাষাৰ সুধি চাওঁ, তাৰপিছত ক'ম। হয় নেকি? ক'ত? নাজানো, নামডোখৰ নক'লে নহয়। কিমানকৈ তুলিছে? 500কৈ। কি? 500কৈ? মা, 500কৈ তুলিছে। সেইকাৰণে মই খাটাং কৰি থৈ নাহিলোঁ যাম বুলি। গম পাইছোঁ তোমাৰ ওচৰত টকা নাই, ক'তনো পাবা তুমি ইমানবোৰ টকা? অলপ বেছিয়ে হ'ল নেকি? সেইটোতো হয়েই বাৰু, কিন্তু মোৰ ওচৰত ভাল কাপোৰো নাই, গৰম কাপোৰ। বেলেগে সকলোৱে ভাল কাপোৰ পিন্ধি যাব পিকনিক খাবলৈ গ'লে, আৰু মই কি পিন্ধি যাম? চিগা ফটা কাপোৰবোৰ। নাযাওঁ বুলিয়ে কৈ থৈ আহিম মই। ৰচোন, তেনেকৈ কিয়নো কৈছ? গাঁৱৰ যদি সকলোৱে যায় আৰু ক'ৰবাৰ পৰা পইচা কেইটামান মেনেজ কৰি দিম দে মই। চিন্তা নকৰিবি তই খালি নামটো দি থৈ আহিবি। ক'ৰ পৰা দিবি তই মা? নালাগে দে, তাৰ সলনি ঘৰতে মাংস অলপ আনি খোৱাই ভাল হ'ব। বেলেগত পিকনিক খাবলৈ যোৱা মজাটোৱে বেলেগ। আৰু গম পাইছোঁ নহয় তোৰো যাবলৈ মন আছে। পইচা নাই কাৰণেহে। হ'ব দে, তোৰ মনটো মই নাভাঙো। সিহঁতে গ'লে তোৰ মনটো বেয়া লাগিব, সেইকাৰণে তইও যাবি। পইচাটো বা পামেই, কিন্তু কাপোৰ ক'ৰ পৰা পাম? ৰচোন, মই মালিকৰ ঘৰৰ ছোৱালীজনী কাপোৰ আছে নেকি সুধিব লাগিব। গৰম কাপোৰ আছে যদি পুৰণা, তাকে খুজি আনিম দে। নেলাগে নেকি লোকৰ ঘৰৰ পৰা কাপোৰ খুজি আনিবলৈ? একো নহয়, ছোৱালীজনী বৰ ভাল, তাকে খুজি আনিম দে। হ'ব দে, তই যি ভাল দেখ তাকে কৰ আৰু। কিন্তু মই এতিয়া আকৌ নামটো লিখি নাহোঁ, মানে পইচাটো যেতিয়া দিম তেতিয়াই নামটো লিখাম। হ'ব দে, মই সোনকালে বাৰু পইচাটো ব্যৱস্থা কৰিম, তই চিন্তা নকৰিবি। বাইদেউ, আপোনাক কথা এটা সুধো। কচোন। মানে বাইদেউ, মোক 500 টকা এটা এডভান্স দি থ'বচোন। 500 টকা এডভান্স কিয় লাগে? তোক এইটো মাহৰ দৰমহাটো দি দিলোঁচোন। নহয় মানে বাইদেউ, সেই টকাটো খৰচ হৈ গ'ল, আৰু মোৰ ছোৱালীজনী মানে পিকনিক খাবলৈ যাব। গাঁৱৰ সকলো ল'ৰা ছোৱালী ওলাইছে পিকনিক খাবলৈ কাৰণে, আৰু তাইকো লগ ধৰিছে। মই যদি তাইক পইচাটো দিব নোৱাৰোঁ, আৰু তাই যদি যাব নোৱাৰে, তেনেহ'লে তাইৰ মনটো ভাঙি পৰিব বাইদেউ।
সকলোৱে যাবতো গাঁৱৰ, সেইকাৰণে। এতিয়া মোৰ ওচৰত টকা নাই নহয়। পৰহি চতহি মানে দিলে হ'বনে? হ'ব বাইদেউ হ'ব, তেতিয়া দিলেও হ'ব। ঠিক আছে নহ'লে মই তেতিয়াই দিম দে। মই মানে তাইৰ মনটো ভাঙিবলৈ বিচৰা নাই, সেইকাৰণেহে। ভাল কথা ভাল কথা। সকলোৱে গৈছে যেতিয়া যাব লাগে। মই আকৌ ল'ৰা ছোৱালীক উৎসাহে দিওঁ দেই। মই গম পাইছিলোঁ বাইদেউ আপুনি মানা নকৰিব বুলি। হ'ব দিয়ক। মাইনা আছেনে? আছে আছে, তাইৰ ভিতৰতে আছে। মাত দিবচোন তাইক। ঠিক আছে নহ'লে মই মাতি দিছোঁ। ধৰিত্ৰী, ধৰিত্ৰী। মা কি হ'ল? তোৰ কি ক'বলগীয়া আছিল? ধৰিত্ৰী মাজনী, তোমাৰ কিবা পুৰণা চুৱেটাৰ বা এনেকে কাপোৰ আছিলে নেকি, গৰম কাপোৰ? কিয় লাগিছিলে? মানে মোৰ ছোৱালীজনী পিকনিক খাবলৈ যাব, তাইৰ মানে কাপোৰেই নাই। কাপোৰ কিনি দিবলৈ কাৰণেও হাতত পইচা নাই। যেনে তেনে মাৰ পৰা পিকনিকৰ পইচাটো লৈছোহে। পুৰণা হ'লেও হ'ব, নতুন নালাগে বাৰু। আছে যদি দিয়াচোন। পুৰণা জেকেট এটা আছিলে বাৰু, সেইটোকে লৈ যাব পাৰিব। খালি অলপ দাগ লাগি আছে কিবা। হ'ব হ'ব, একো নহয়, খালি গৰম লাগি থাকিলে হ'ল আৰু। ঠিক আছে, মাৰ পৰা লৈ যাবা। মা, সেই যে কলা জেকেটটো, সেইটো দি দিবা। হ'ব বাৰু, যাওঁতে লৈ যাবি নহ'লে। ঠিক আছে বাইদেউ, মই সন্ধিয়া গ'লে লৈ যাম। হ'ব দে, এতিয়া কামত লাগগে যা। হ'ব। তই যাব পাৰিবি বুজিলি, ইমান চিন্তা কৰি নাথাকিবি। এয়া চাচোন, মই তোৰ কাৰণে জেকেট এটাও লৈ আহিছোঁ। মালিকৰ ছোৱালীজনীৰ পৰা খুজি। তলত কি পিন্ধি থাকে কোনেনো ধৰিব পাৰিব। তলত পুৰণা কাপোৰ পিন্ধি গ'লেই হ'ব। মুঠতে জেকেটটো ওপৰত থাকিবই যিহেতু গৰম লাগি থাকিলে হ'ল আৰু, যিহে ঠাণ্ডা পৰিছে। হয় নেকি মা? আৰু পইচাটো পৰহি চতহি মানে দিব। এতিয়া বোলে বাইদেউৰ হাতত টকা নাই, তেতিয়া দিলে নহ'ব জানো? হ'ব দে নহ'লে, তেতিয়া একেবাৰে লৈ যাম আৰু পইচাটো, যদি নাযায়। ঠিক আছে হ'ব দে, এইটো পিন্ধি চাগে যা, তোৰ কাৰণে হ'বনে নহয়। যদি ঢিলা হয় অলপ ঠেকাই ল'বি। এই চুৱেটাৰনো ক'তনো ঠেকাই, ঢিলা হ'লে পিন্ধি যাম দে। ঠেকা চেকা কৰিব নালাগে, আৰু ফিৰাই দিব লাগিব নহয়। নেলাগে দে ফিৰাই দিবলৈ কাৰণে, তাই বহুত কাপোৰ আছে। আৰু এইটো এনেই পেলাহে থৈছিলে, নিপিন্ধাকৈ কিবা বোলে দাগ এটা লাগি আছে, অকণমানি দাগ এটা। সেইটো কাৰণে নিপিন্ধাই হ'লে, ধনী ঘৰৰ মানুহ যে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, দেচোন নহ'লে মই চাই লওঁগে। ল, পিন্ধি চাই লাগে যা। ঠিক আছে। মই কৈছিলো নহয় বাবুদা, সেইজনে পইচা দিব নাহে। তুমি বেলেগ ল'ৰা ঠিক কৰিলা, ভালে কৰিলা। সেইজনীৰ পৰা একো আশা কৰিব নোৱাৰি। কাইলৈ পিকনিক, তাই এতিয়ালৈকে টকা দিবলৈ অহা নাই। হয় অ', তই ঠিকে ক'লি। ভালে কৰিলো বেলেগ ল'ৰাটোক ক'লো, নহ'লে এটা চিট এনেই খালী গ'লে হয়। সেইকাৰণে মোৰ কথা শুনিব লাগে। মই কেতিয়াও মিছা কথা নকওঁ। তাইৰ কথা মই আগৰ পৰাই জানো। তাই তেনেকুৱাই, এন মমেণ্টত নাযাওঁ বুলি কৈ দিব। তেতিয়া মই কোনফালে মৰো। সকলো যোগাৰ হৈ গ'ল নহয়, ডিজে চিজে? হৈ গ'ল টেনশ্যন নল'বা, খালি নাচিব লাগিব। আৰে তুমি চিন্তা নকৰিবা, নাচা পাতি আছে নহয় আমাৰ। গোটেইবোৰে উৰাই ঘূৰাই নাচিম। নাচিলে নহ'ব, বনাব লাগিব। হ'ব তুমি টেনশ্যন নল'বা, সেইবোৰ আমি মেনেজ কৰিম নহয়। মালতী, এইটো ল। তই যে 500 টকা বিচাৰিছিলি। দিয়ক বাইদেউ। দেৰি নাই হোৱা নহয় পইচাটো দিয়া। নাই বাইদেউ, কাইলৈহে পিকনিক যাব আৰু সকলোৱে পইচা তুলিছেই নহয়। তাইৰ পইচাটো কিবা বেলেগ কামত লগালেই হ'ল আৰু। তাকেইতো, সৰু সুৰা বস্তু থাকি যায় নহয়, তাইৰ পইচাটোৱে কিনিব পাৰিব। বহুত বহুত ধন্যবাদ বাইদেউ আপোনাক সহায় কৰাৰ বাবে। তথাপি যে ছোৱালীজনী মুখত হাঁহি বিৰিঙাব পাৰিছো, সেইকণেই বহুত। তোৰ নিচিনা মাক থাকিলে আকৌ কিয় নোৱাৰিব। ইমান কষ্ট কৰি যে ছোৱালীজনীক এতিয়া পঠিয়াব খুজিছ, বেলেগ নিচিনা মাক হোৱা হয় নপঠিয়ালেই হয়, পইচা পাতি নাই বুলি। সৰুৰ পৰা তাই একো বস্তুৱে জেদ কৰা নাই, আৰু তাই গম পায় আমাৰ কথা, ঘৰখনৰ কথা। সৰুৰ পৰা নোপোৱা ল'ৰা ছোৱালী যে ইমান জেদ নধৰে যেনিবা। সেইটো কথাই বৰ ভাল পাওঁ মই ছোৱালীজনীক, সেইকাৰণে মই নিজে পঠিয়াই দিছো। তাইতো কৈও অহা নাই মই যাম বুলি। হয় নেকি? বাইদেউ মই গৈ থাকো দিয়ক। যা সন্ধিয়া লাগিব হ'ল আৰু, আহিছো দিয়ক। ল, এইটো পইচা। আজিয়ে দি থৈ অহা নে কাইলৈ দি থৈ আহা? দি থৈ আহা। আজি নাযাওঁ দে মা, কাইলৈ একে হাতে লৈ যাম। একেবাৰে ওলাইও যাম, লৈও যাম। ঠিক আছে তেতিয়াহ'লে, কাইলৈ লৈ যাবি দে। পইচাটো তই থৈ দে, বাকচতে সোমোৱাই। হ'ব দে নহ'লে, মই সোমোৱাই থওঁগে ৰহ। যা, মই পাকঘৰত ভাতকেইটাকে বনাওঁগে। ঠিক আছে বনাগে যা। চব বস্তু ৰেডি হ'ল নহয়, মানে চব বস্তু সোমোৱা হ'ল নহয়? হ'ল তাহাঁতে কৰি আছে নহয়, ডিজেটো ওপৰত ল'লেই হ'ব। তাকে, সেইটো ওপৰত ল'ব লাগিব। ভিতৰতনো ক'ত জেগা ধৰিব, ভিতৰত নাচি যাব লাগিব নহয়। পুৰা নাচিম দেই। হ'ব দে পুৰা নাচিম আকৌ। এইটো দিনৰ কাৰণে কিমান অপেক্ষা কৰি আছিলো, ফাইনেলি আহিলে দিনটো। ময়ো, মোৰ কালি ৰাতি টোপনি অহা নাছিল নহয়। মই বোলো কেতিয়া ৰাতি পাব, সেইটোকে চিন্তা কৰিছিলো। হ'ব দে, ৰাম তহঁতৰনো টোপনিয়ে অহা নাছিলে। ৰচোন, সেইজনী নিহা নহয়নে? এজনী নিহাচোন, তাই ওলাই গৈ কলৈ যায় আকৌ? আমাৰ এইফালে আহি আছেচোন। বাবু দাদা, তোমালোকে ৰৈ আছা? আৰে নিহা, তই আকৌ কোনফালে যাৱ? কিয়? তোমালোকে পিকনিক খাবলৈ নোযোৱা জানো? আৰু মোকো চোন লগ ধৰিছিলা, পাহৰিলা নেকি? সেইকাৰণে মই একেবাৰে ওলাই গৈ ৰেডি হৈ আহিছো। কি? কিন্তু তইচোন পইচা দিয়া নাই। পইচা নিদিলে আকৌ কেনেকৈ লৈ যাওঁ? আৰে বাবু দাদা, মই পইচা আনিছো নহয়। তুমি আকৌ কেলে চিন্তা কৰিছা? তই কি কথা ক'বলৈ আহিছা হা? অত দিনৰ পৰা যে পইচা তুলি আছে তই গম পোৱা নাই? এতিয়া যে তই পইচা দিবলৈ আহিছা? আৰে এইবোৰ আকৌ তহঁতি
কৈ আছ? বাবু দাদাই মোক কৈছিলে পিকনিকত যাবলৈ কাৰণে, সেইকাৰণে মই ওলাই আহিছো। নোকোৱা হয় জানো মই ওলাই আহিলো হয়। সেইটো ঠিকে আছে বাৰু, কিন্তু তোৰ পইচা দিয়া বহুত দেৰি হৈ গ'ল। তই নাযাবি বুলি আমি বেলেগ ল'ৰা এজনকে ললো, এতিয়া চিট খালী নাই। তই যাব নালাগে দে। আৰু চাচোন কি কাপোৰ কানি পিন্ধি আহিছ তই নালাগে দে যাবলৈ আমাৰ লগত। তোৰ ষ্টেণ্ডাৰ আমাৰ ষ্টেণ্ডাৰ একেবাৰে নিমিলে। তই কাম এটা কৰিবি, এই 500 টকাটো ঘৰতে মাংস আনি মায়ে লগত খাই থাকিবি যা। জানুৱাৰী খানা ঘৰতে পাতিবি, বেলেগত খাব যাব নালাগে। তহঁতে মোক আজি এনেকুৱা কৰিলি, দুখীয়া মানুহৰ কোনো মূল্য নাই। হ'ব দে, তহঁতে যদি বেলেগ মানুহ হ'লি নাযাওঁ আৰু তহঁতৰ লগত। মায়ে কিমান কষ্ট কৰি টকাখিনি আনি দিছিলে তহঁতৰ লগত পিকনিক খাবলৈ যাবলৈ কাৰণে, কিন্তু তহঁতে দেখাই দিলি দুখীয়া মানুহৰ কোনো মূল্য নাই। হ'ব দে, যাওঁ মই। ৰচোন নিহা, তই কাটা কথাখন নকৰিবি। আমিনো কি জানো ন, তই খবৰ দিব লাগিছিলে। নহয় বাবু দা, মায়ে মানে পইচা পোৱা নাছিলে, মই সেইকাৰণে খবৰ দিয়া নাছিলো। মই বোলো পইচাটো লৈ একেবাৰে ওলাই যাম। মালিকৰ ঘৰে কালিহে পইচা দিছে মাক। তোমালোকে এটা খবৰ ল'ব লাগিছিল মোৰ, যাওঁ নে নাযাওঁ। আমি কাৰো ঘৰতে খবৰ লোৱা নাই চবে ঘৰতে আহি পইচা দিছে। তোৰ আকৌ তহঁতৰ ঘৰত খবৰ ল'ব লাগিব নেকি? গোটেইজনী একেবাৰে লাগচা হবনি নেকি? ঘৰত গৈছে পইচা আনিব লাগিব। তহঁতে নাহ কিয়? দেৰি হৈছে বাবু দা, ব'লা ইয়াত লাগি লাভ নাই এতিয়া, নহলে আমাৰ সিফালে যাবলৈ দেৰি হৈ যাব। ঐ তোমালোকে ব'লা। নিহা তই যাগে যা, নালাগে দে যাবলে, পিছত কৰবাত গ'লেকে লৈ যাম দে তোক। হ'ব দে বাবু দা, কাম এটা কৰিব পাৰিলো হয়, তাইক লৈ তাত খানা বনাব দিব পাৰিলো হয়। এইটো বেষ্ট আইডিয়া আছিল। হেই তহঁতে ছোৱালীজনীক কিয় তেনেকে কৈছ? নাপায় নহয় তেনেকৈ ক'বলৈ কাৰণে। মই এই কথাত আহিহে বেলেগ ল'ৰাটোক ললো দেই। জ্বালা বেচাৰীজনী বৰ বেয়া লাগিছে, কানি কুটি কৰিছে। মাকে বা কিমান কষ্ট কৰি টকাটো বিচাৰি আনি দিছিলে দেই, বৰ বেয়া লাগিছে দেই। পিকনিকৰ পৰা আহি খবৰ এটা ল'ব লাগিব ঘৰত, মনটো মাৰিয়ে থাকিব নহ'লে। বাবু দা ব'লা, এইবোৰ কথা পাতি এতিয়া মুডটো বেয়া নকৰো, নাচি বাগি যাব লাগিব। এটা ব'লা পিকনিক। আকৌ আৰুনো কি, এইবোৰ অকমানি কথাতে মুড বেয়া কৰে নেকি? বল নাচোগে আকৌ, সকলোৰে জোচ লাগিব দেই। অ'কে বল। সিহঁতে মোৰ লগত কেনেকৈ কৰিব পাৰিলে? বহুত দুখ পাইছো মই আজি, আৰু ক'তো নাযাওঁ, কাৰো লগতে নাযাওঁ। গম পাই গলো মোক কোনো দেখিব নোৱাৰে। আৰে তই এনেকৈ কানি গুচি আহিলি যে, কি হ'ল আকৌ তোৰ? সিহঁতে মোৰ চিটটো বেলেগক দি দিলে, মই নাযাম বুলি। হৰিহঁতে ক'লে আৰু মোৰ পইচা পাতি নাই, মই নাযামেই। সেইকাৰণে বাবুদাই বেলেগ ল'ৰা লৈ ল'লে। এতিয়া মোক তাৰ পৰা পঠিয়াই দিলে। সিহঁতে পিকনিক খাবলৈ গ'ল মা। বহুত বেয়া পাইছো মই সিহঁতক। মই আৰু ক'তো পিকনিক খাবলৈ নাযাওঁ, মোক কোনো দেখিব নোৱাৰে দুখীয়া কাৰণে। কি? সিহঁতে আকৌ তোৰ লগত এনেকুৱা কিয় কৰিলে? ইমান কষ্ট কৰি পইচা কেইটা বিচাৰি আনি দিলো, ছোৱালীজনীক লৈ যাব লাগিছিলে। যদি নিবলৈ মন নাছিলে তেনেহলে কৈ দিয়া হয় আগতীয়াকৈ। মিছা এখন এনেই কিয় মিছা আশা দেখুৱালে? মই বাবুৰ লগত কথা পাতিম, তাকহে ধৰি ল'ম মই। নালাগে মা, সিহঁতৰ লগত কথা পাতি লাভ নাই, আৰু সিহঁতৰ লগত মই সম্পৰ্ক নাৰাখো। গাঁৱৰ ছোৱালী ল'ৰা ভাল বন্ধু বুলিহে, কিন্তু সিহঁতে পেটে মোক বেয়াই পায়। লোকৰ ষ্টেণ্ডাৰ মানুহ ভাল কাপোৰ পিন্ধি গৈছে, মই আৰু লোকৰ দাগ লগা কাপোৰটোহে পিন্ধি গৈছো। মোক নিবলৈ লাজো পাব পাৰে সিহঁতে। হ'ব এতিয়া কানা কথাখন কৈ থাকিব নালাগে দে, আমি পিছত যাম যে কৰবাত। নালাগে মা, মিছা আশা নিদিবি আৰু মোক, মই আৰু ক'তো নাযাওঁ। হেই এনেকুৱা কৰিব নালাগিছিল সিহঁতে। মই ছোৱালীজনী সুখৰ বাবে পইচাও খুজি আনিলো, কাপোৰো খুজি আনিলো। সিহঁতে বুজি পাব লাগে আমাৰ ঘৰখন কেনেকৈ চলি আছে। গাঁৱৰ মানুহবোৰে যদি নুবুজে আনেনো কি বুজিব? তোৰ আজি দেৰি হ'ল যে, জীয়াৰে পিকনিক খাবলৈ গ'ল নে? নাই বাইদেউ, কি হ'ল? আজি যোৱা কথা নাছিলে জানো? যোৱা কথা আছিলে, তাই ওলাইও গ'লে। কিন্তু কি হ'ব, দুখীয়াৰ দুখ কেতিয়াও নুগুছে। তাই নাযাব বুলি হেনো বেলেগ ল'ৰা এজন লৈ ল'লে। কি? বাইদেউ, গাঁৱৰ কোনোবা কেইজনী মানে বোলে লগাই দিলে তাই যাব নোৱাৰে, পইচা পাতি নাই, কাপোৰ কানি নাই বুলি। সেইকাৰণে বেলেগ ল'ৰা লৈ ল'লে বাইদেউ। তাই ওলাই গৈ বৰ অপমানিত হলে। মোৰে মনটো বেয়া লাগিছে। ছোৱালীজনী ৰাস্তাৰ পৰা কান্দি আহিছে। কি কম কি নকম একো ভাবি পোৱা নাই। সিহঁতকো একো ক'ব নোৱাৰো, ধনী ঘৰৰ মানুহ। কিবা ক'লে আকৌ মাক বাপেকক লৈ গালিহে দিবলৈ আহিব। সেইকাৰণে কাকো একোৱে কোৱা নাই। কি? ধেই নেপায় দেই এনেকৈ কৰিবলৈ কাৰণে। ওলাই যোৱা ছোৱালীজনীক নিবলৈও নোৱাৰিলে নে? ল'ৰা এটা যেনিবা থিয় হৈ দিলে, তাতেনো কি হ'ল হয়? নাজানো আৰু। কান্দিয়ে আছে ঘৰতে তাই। মই বোলো হ'ব দে, আমিয়ে বেলেগত কৰবাত ফুৰিবলৈ যাম। শুনিয়ে বেয়া লাগিলে দেই। নাপায় এনেকুৱা কৰিবলৈ কাৰণে। দুখীয়া হ'ল বুলি কি মানুহ নহয় নেকি? তাকে বাইদেউ, গাঁৱৰ মানুহবোৰে বুজিয়ে নাপায়। নিহা বাবু তই? নিহা নাই নেকি ঘৰত? আছে, তাই ভিতৰতে আছে। কিবা কথা আছিল নেকি? কিবা কথা আছিল যদি মোকে ক। তাই আমাক বেয়া পাই আছে চাগে, সেইকাৰণে বোলো খবৰ এটাকে লৈ যাওঁ। সেইটো কথা আগতে ভাবিব লাগিছিলে, যে ছোৱালী মানুহজনী ৰাস্তাৰ পৰা কান্দি আহিছে। নহয় বৰ্মা, কি কব? এই দুজনী মানে ক'লে বোলে তাই যাবলৈ নোৱাৰে, টকা পইচা নাই আৰু কাপোৰ কানিও নাই।
সেইকাৰণে মই বেলেগ ল'ৰা এজন লৈ ল'লোঁ। মই বোলো ছিটটো খালী হৈ যোৱাতকৈ ল'ৰাজনকে পূৰ কৰি লওঁ। আৰু তাইও ইমান দিন খবৰ খাতি নিদিলে আৰু মই ভাবিছোঁ সঁচাকৈ নাযায়। তহঁতে এবাৰ খবৰ ল'ব লাগিছিলে তাইক ন। আৰু আমাৰ ঘৰৰ অৱস্থা পাতি তই জানইচোন। দিওঁ বুলি ক'লে পইচা দিব নোৱাৰো। কিন্তু ছোৱালীজনী সুখৰ বাবে বেলেগৰ পৰা ধাৰলৈ হ'লেও টকাখিনি আনিলোঁ। আৰু কাপোৰো খুজি আনিছিলোঁ। কিন্তু তাই যাবলৈ নাপালে যে মনটোৱে বেয়া কৰি আছে। এই নতুন বছৰতনো তাই মনটো বেয়া কৰি থাকিলে মোৰো মনটো বেয়া লাগে দেচোন। মাতকচোন তাইক। নিহা, বাহিৰলৈ ওলাই আছোন। মই নাযাওঁ মা। একো নহয় কি হ'ল মা? নিহা, তই বেয়া পাই নাথাকিবি অ'। নাই পোৱা বেয়া, কিয়নো পাম? দুখীয়া জীৱনে এনেকুৱা কষ্টময়। হ'ব দে, এইবাৰ বেলেগত গ'লেকে তোকো লৈ যাম দে। নাই বাবুদা, মই আৰু ক'তো নাযাওঁ। মোৰ ঘৰৰ অৱস্থাই বেয়া। সিদিনা যেনে তেনে মায়ে কৰবাৰ পৰা টকাখিনি আনি দিলে। আৰু সদায় সদায় ক'ত টকা পাই থাকিব? নালাগে দিয়া, নাযাওঁ। আৰু তোমাক বেয়া পাই থকা নাই নহয় মই। দে নিহা, হ'ব দে নহ'লে। মই গৈ থাকোঁ। মই বোলো তই বেয়া পাই আছ বুলিহে খবৰ এটা ল'বলৈ আহিছিলোঁ। নাই দিয়া বেয়া পোৱা, কিয়নো বেয়া পাম। ঠিক আছে, হ'ব দে, মই গৈ থাকোঁ। বৰমা, আহিছোঁ। যা। সকলো অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা হেপী নিউ ইয়েৰ। সকলোৰে জীৱনত যাতে সুখ শান্তি আহক তাৰেই কামনা কৰিছোঁ। আৰু মোৰ মৰমৰ ভিউৱাৰ্ছবিলাক আপোনালোককো নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।